হেপ্পী হোলি গাইছ, মই জিন্তু। তো আজি যাব ওলাইছোঁ বৰপেটা আহি এইটো আপোনাৰ মানে এণ্ট্ৰি গেট, গাড়ী পাৰ্কিং কৰি লৈ আমি সোমাব ওলাইছোঁ। এইফালেদি সোমাই অকণমান খোজকাঢ়িব লাগিব, যিহেতু মানে চেণ্ডেল বাহিৰত থ'ব লাগে, তাতকৈ ভাল মানে আপোনালোকে গাড়ীত থৈ দিয়ে যেন। তো আমিও গাড়ীত থৈ আহি এনেকৈ বৰপেটাত হোলি চাব আহিলোঁ। মানে আপোনাৰ যিটো মেইন হোলি আছে সেইটো কালি আছে, কিন্তু মই তাৰ আগদিনা আহিলোঁ, কাৰণ মানে আজি অকণমান ভালকৈ চাব পাৰিম। কালি বহুত মানুহ আহিব। তো আপোনালোকে যদি বৰপেটাৰ হোলীত অহা নাই কেতিয়াও, তো আহিব। ইয়াতে বহুত মানে বহুত পুৰণা আৰু বহুত ডাঙৰকৈ হয় হোলী। তো ক'ব গ'লেতো অসমৰ মানে বহুত ডাঙৰকৈ হয়। তো ইয়াতে আহি হোলীৰ নাম চামো গাই আছে মানুহবোৰে। আমি এনেকৈ চাম, অকণমান আপোনালোককো দেখাম। তো আপোনালোকে চাব। আৰু বৰপেটাৰ হোলীত যদি আহি পোৱা নাই, তো আহিব। এইটো অকণমান মানে বৰপেটাৰ য'ত হোলী হয় সত্ৰখনৰ দৃশ্য কেইটামান মানে আপোনালোকক দেখাই দিছোঁ, চাব দেই। ৰাইজ মানে মেলাও হৈছে দেই তাতে। আপোনালোকৰ যদি মানে এনে মেলাত অহা বহুত মন আছে, তো আহিব পাৰে। তো এনেকৈ মেলাত সোমাই আমি কণী খাই ওলাই আহিলোঁ আৰু।